আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট MCQ মেথছৰ পৰা প্ৰি ফাইনেলত এই গোটেইখিনি তোমালোকে পঢ়ি থবা প্ৰি ফাইনেলৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় মোষ্টলি তোমালোকে ফাইনেলৰ কাৰণে তোমালোকে ট্ৰাই কৰি থৈ দিব পাৰা পেন পেপাৰ লৈ বহিবা জাষ্ট এনে ভিডিঅ'টো চাই লাভ নাই গোটেইখিনি বস্তু ষ্টেপ বাই ষ্টেপ বুজি ল'বা আৰু কোৱেশ্চনবিলাক লিখি ৰাখিবা যাতে পিছত তোমালোকৰ কামত দিয়ে এক্সামৰ নিয়াৰেষ্ট আহি আছে ফাইনেল এক্সামৰ কাৰণে ট্ৰাই কৰা ইভেন তোমালোকৰ যোনটো প্ৰি ফাইনেল আছে তাৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন হৈয়ে থাকা এক্সামৰ ওপৰত এক্সাম আমি বুজি পাওঁ বহুতে প্ৰব্লেমৰ মাজতে তোমালোকে কি কৰি আছে ষ্টাডি কৰি আছা তো এনেকৈ ষ্টাডি কৰিব লাগিব ষ্টুডেণ্ট মানে ষ্টাডি কৰিব লাগিব হয়নে নহয় তো ষ্টুডেণ্ট মানেই ষ্টাডি ঠিক আছে নতুন ৱাৰ্ড ষ্টুডেণ্ট ইকুয়াল ষ্টাডি তো ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনটো চোৱা 2,4,6,8 সমান্তৰ প্ৰকৃতিটোৰ কিমানতম পদটো 50 হয় কিমানতম পদটো তোমাৰ কি হয় 50 ইয়াতে তোমাক কি দিয়া আছে a এর ভ্যালু দিয়া আছে d এর মানটো তুমি ওলাই লোৱা 2 আহিব an শেষৰ পদটো তোমাক দিয়া আছে কিমান 50 তো an = a + n - 1 * d ফৰ্মুলা মই ইয়াতে লিখি দিছো তোমালোকে নিজে ওলাব পাৰিবা মই জানো তো অপচন সি শুদ্ধ আনসার কোয়েশ্চন নম্বৰ 2 টু চোৱা 24,21,18 এই সমান্তৰ প্ৰকৃতিটোৰ কিমানটা পদ ললে হিহঁতৰ যোগফল 78 হ'ব বুলি কৈছে স্টার্টিংত কি দিয়া আছে 24 d এর ভ্যালুটো ওলাই লোৱা 21 - 24 তো -3 আহিব sn তোমালোকক দিয়া আছে কিমান 78 এইটো ফৰ্মুলা ইউজ কৰিবা ঠিক আছে এইটো ফৰ্মুলা ইউজ কৰিলে তোমালোকে উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰাৰ পিছত তোমালোকে পাবা ফাইনালি n - 13 n - 4 দুয়োটা ভ্যালু আমাৰ কাৰণে কি হ'ব একসেপ্টেবল হ'ব কাৰণ এই দুয়োটা যদি তুমি 0 এর ইকুয়াল কৰা n = পজিটিভ 13 আহিব n = +4 আহিব হয়নে তো ইয়াতে অপচনত চোৱা যেহেতু 13 নাই গতিকে অপচন এ শুদ্ধ আনসার হ'ব কোয়েশ্চন নম্বৰ 3 টু চোৱা ইয়াতে দিয়া আছে এটা ত্ৰিভুজ ABC DE সমান্তৰাল BC যদি AD = 1.5 cm DB = 3 cm AE = 1 cm EC এর ভ্যালু তুমি উলাই দিব লাগে DE প্যারালাল টু BC দিয়া আছে ফর্মুলা কি আহিব বাই BPT থিওরাম তোমালোকে জানা AB / DB = AE / EC পয়েন্ট মানবিলাক বহাই দিয়া 1.5 আৰু DB এর মান আছিল 3 পয়েন্ট উঠাই দিলে ইফালে তোমার কিমান আহিব 0 এটা আহিব তো 15 এর ভিতৰত 1 বার 30 এর ভিতৰত কিমান বার যাব 2 বার যাব এতিয়া সোয়া EC রে তুমি ক্রস মাল্টিপল করে দাও EC * 1 মানে EC 2 * 1 কিমান আহিব 2 তো ভ্যালুটো কিমান আহিব 2 গতিকে সি নম্বৰ অপশনটো তোমালোকৰ কাৰণে কি হ'ব শুদ্ধ আনসার কোয়েশ্চন নম্বৰ 4 টু 6 ইয়াতে আমাক দিয়া আছে যদি ত্রিভুজ ABC আৰু ত্রিভুজ PQR AB / QR = BC / PR = CA / QPQ হয় তেন্তে ত্রিভুজ PQৰ লগত সদৃশ হোৱা ত্রিভুজটো কি অপশন আমাক দিয়া আছে তো ইয়া এনেকুৱা টাইপৰ 1 নম্বৰৰ কোয়েশ্চন সদায় আহে ফাইনালতো আহে তোমাৰ প্ৰত্যেকটো এক্সামতে আহা দেখা যায় ঠিক আছে এতিয়া চোৱা তোমালোকে দুটা ত্রিভুজে ড্ৰ কৰি লবা লোৱাৰ পিছত ৰেশিও যাতে এনেকুৱা টাইপৰ আহে সেই দুয়োটা ত্রিভুজে সদৃশ হ'ব প্ৰথমটো চোৱা মই এভাৰেজ আঁকিছিলো ABC তো ইয়াতে চোৱা নিমিলে AB বাই তোমাৰ হ'ব লাগিব কি PQ বাট ইয়াত আছে কি QR ইয়াৰ তলৰ চিত্ৰ দুটা চোৱা PQR মই আগতে ৰাখিছো যেহেতু PQR ৰ কথা কৈছে যে ইয়াৰ লগত কোনটো ত্রিভুজ সদৃশ হ'ব তো ইয়াতে চোৱা মই ঠাই বিলাক চেঞ্জ কৰি দিছো লেটাৰ বিলাক মই বেলেগ বেলেগ জায়গাত লৈছো ABC লৈছো এবাৰ চোৱা কি হ'ব AB বাই তোমাৰ কি হ'ব লাগে QR হৈছে না নাই AB বাই QR ঠিকই আছে BC বাই PR ঠিকই আছে CA বাই PQ দেখা পাইছা তো কি হ'ব তেতিয়াহলে ত্রিভুজ PQR সদৃশ হ'ব তোমাৰ কি ত্রিভুজ CAB কত আছে অপশন এ তো অপশন এ তোমাৰ কাৰণে কি হ'ব শুদ্ধ আনসার কোয়েশ্চন নম্বৰ 5 টু চোৱা ইয়াতে দিয়া আছে কি -2,5 আৰু 8,-3 সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংকবিলাক আমাক দিয়া আছে আৰু তোমালোকে বহুতে ইজি কোয়েশ্চন তোমালোকে জানা স্থানাংক জ্যামিতিৰ পৰা দিয়া হৈছে মধ্যবিন্দুৰ ফৰ্মুলাৰ পৰা ঠিক আছে স্থানাংক আমাক দুয়োটাৰে দিয়া আছে তো কি কৰিব লাগিব x1 + x2 / 2 y1 + y2 / 2 ইয়াতে কৰি দিয়াচোন কিমান আহিব তো ইয়াতে চোৱা 8 ৰ পৰা 2 গলে তোমাৰ থাকিব কিমান 6/2 মানে আহিব কিমান 3 তো অপশন 3 লাগিব x ৰ ভ্যালু ইয়াতে দেখা পাইছা এনে ওলাই গল তো অপশন বি তোমাৰ কাৰণে কি হ'ব শুদ্ধ আনসার তোমালোকে এবাৰ কৰি চাবা কোয়েশ্চন নম্বৰ 6 টু চোৱা যদি a 6,1 b 8,2 c 9,4 আৰু p ইয়াতে হ'ব তোমাৰ কি একচুয়ালি a b c d হয়নে d যোনটো স্থানাংক দি আছে p, 3
বিন্দুকেইটাত এইটো ক্ৰমত এটা সামন্ত্ৰিকৰ শীৰ্ষবিন্দু হয়, তেন্তে পিৰ মান কি হ'ব? সিমিলাৰলি তোমালোকে ইয়াতে জানা সামন্ত্ৰিকৰ কৰ্ণ দুটা তোমাৰ কি হয়, সমদ্বিখণ্ডিত হয়, গতিকে তোমাৰ কি হ'ব, ইকুৱেল হ'ব, AC ইকুৱেল কি হ'ব, BD। তোমালোকে চিত্ৰটো ধুনীয়া কৰি আঁকিবা। তো শুদ্ধ এনচাৰটো হ'ব কি তোমাৰ অপশ্যন এ। এতিয়া কুৱেশ্যন নম্বৰ 7 টো চোৱা। 1048 ডিগ্ৰী, 1023 ডিগ্ৰী, 1042 ডিগ্ৰী, 1067 ডিগ্ৰীৰ মানটো কি হ'ব? বহুত ইম্পৰ্টেণ্ট, বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন এইবিলাক। ইয়াতে চোৱা তোমাৰ আমি কি জানো, এইবিলাক আমি মান চেঞ্জ কৰিব পাৰোঁ। তো 48ৰ লগত কোনটো জোৰ হ'ব এইটো? তো ইয়াতে তুমি কি পাবা, কট আহি যাব। কটক আকৌ 10 লৈ তুমি কনভাৰ্ট কৰা, তো 10 কি আহিব, 42, 1/1042। তো এইটো মাল্টিপল হৈ আছে, এইটো কেঞ্চেল হ'ব। এগেইন এইটোৰ লগত এইটো জোৰ পাতিলে এইটো তোমাৰ কি হ'ব, কেঞ্চেল হ'ব। তো ইয়াতে মই ছাইডত দেখাই দিছোঁ, তোমালোকে ফৰ্মুলা ইউজ কৰিবা কেনেকৈ হয়, মান কেনেকৈ আমি ওলাব লাগে। কৰ্টাই সেইটো ফৰ্মুলা ইউজ কৰি তাৰপিছত তোমালোকে ভেলুটো কিমান পাবা, 1 পাবা। গতিকে অপশ্যন এ শুদ্ধ এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 8 টো চোৱা। ইয়াতে দিয়া আছে 2 tan স্কুৱেৰ 45 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ চাইন স্কুৱেৰ 60 ডিগ্ৰীৰ মান কি? অপশ্যন আমাক দিয়া আছে। তো ইয়াতে চোৱা, মই সলিউশ্যনটো কৰিয়ে দিছোঁ। 2 tan স্কুৱেৰ 45 প্লাছ কছ স্কুৱেৰ 30 মাইনাছ, তো চাইনক আমি চেঞ্জ কৰিম। তো ইয়াতে কি হ'ব, সৰি চাইন স্কুৱেৰ আহিব হা, চাইন স্কুৱেৰ 90 মাইনাছ কি হ'ব, 30। তো এইখিনিতো আমাৰ ছেমে থাকিব, প্লাছ কছ স্কুৱেৰ 30। ইয়াতে চোৱা চাইন 90 মাইনাছ এ মানে কি হয়, কছ এ। তো চাইন স্কুৱেৰ আছিল, কছ স্কুৱেৰ 30 হৈ যাব। কছ স্কুৱেৰ 30ৰ পৰা মাইনাছ কৰি দিয়া, কছ স্কুৱেৰ 30 0 আহিব। আৰু 2 × tan স্কুৱেৰ মানে 45ৰ ভেলু কিমান, 1। তো 45ৰ কাৰণে তুমি 1 লিখি আৰু স্কুৱেৰ মানে স্কুৱেৰ কৰি দিয়া, তো কিমান আহিব, 2 আহিব। 1 স্কুৱেৰ মানে 1। অপশ্যন এ শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 9 টো চোৱা। ইয়াতে আমাক দিছে 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তত অঁকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কিমান? তুমি ইয়াতে ৰাফলি মই চিত্ৰটো ড্ৰ কৰিছোঁ, তোমালোকে নিশ্চয় দেখা পাইছা। তো দুডাল আমাৰ কি আছে, সমান্তৰাল স্পৰ্শক আছে, ইহঁতৰ মাজৰ দূৰত্বৰ কথা সুধিছে। আৰু বৃত্তটোৰ ৰেডিয়াছ আমাক দিয়া আছে কিমান, 4 চেণ্টিমিটাৰ। তো আমি টোটালি ইয়াতে আহি পাব লাগিব। তো ৰেডিয়াছ আমাৰ কেইটা আহিব, বেক হৈ যাব। বেক মানে কি, ডি ইকুৱেল টু আইচাৰ। তো তুমি কি কৰি দিয়া, আর এটা পাইছা আৰু এটা আর প্লাছ কৰি দিয়া। তো 2 আইচাৰ 2 × r কৰি দিয়া, 8 পাবা। অপশ্যন এ শুদ্ধ এনচাৰ। তো কুৱেশ্যন নম্বৰ 10 টো চোৱা। ইয়াতে কি দিয়া আছে, বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ, বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। মই ইয়াতে ৰাফলি চিত্ৰটো ড্ৰ কৰি দিছোঁ। চেণ্টাৰৰ পৰা বাহিৰত থকা বিন্দুটোৰ মান দিয়া আছে আমাৰ কিমান, 5 চেণ্টিমিটাৰ। আৰু বাহিৰৰ পৰা যোনটো স্পৰ্শ হৈ আছে পি বিন্দুত, এইটো মই লেট কৰিছোঁ পি পইণ্টটো, এইটো দিয়া আছে 4 চেণ্টিমিটাৰ। অ' পিৰ মানটো ওলাই দিব লাগে। তোমালোকে পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিবা। এতিয়া অ' পি ইকুৱেল কি হ'ব, স্কুৱেৰ কৰি দিলে 25 আহিব। ইয়াৰে বৰ্গমূলটো উঠাই দিলে, স্কুৱেৰ উঠাই দিলে ইফালে বৰ্গমূলৰ চিহ্নটো আহিব। তো 25 - 16 কৰা কিমান আহিব, √9। ইয়াৰে বৰ্গমূল কিমান আহিব, 3। গতিকে অ' পিৰ মানটো কিমান পাবা, 3। 11 নম্বৰ কুৱেশ্যনটো চোৱা। এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি উলিওৱা। তো ইয়াতে মই চিত্ৰটো ৰাফলি ড্ৰ কৰিছোঁ। এইটো মানি লোৱা তোমালোকে 12ত আছে। তো 5 মিনিট মানে কি 1ত আহিব লাগিব। তো ইয়াতে কিমান ডিগ্ৰী কোণ কৰিব, টোটাল তোমাৰ কিমান ডিগ্ৰী হয়, 360। আৰু ঘড়ীত তোমাৰ টোটাল আৱাৰ্ছ কিমান থাকে, 12। গতিকে তুমি কি কাম কৰা, 360ক তুমি 12 দি ভাগ দি দিয়া, কিমান আহিব, 30। তো এইটো কোণৰ এংগেলটো কিমান হ'ব, 30 ডিগ্ৰী। এতিয়া তোমালোকে জানা কি বৃত্তকলা হৈ আছে, এইটোতো বৃত্তকলাৰ কালি ইউজ কৰি দিয়া, θ/360 × πr² দি আছোঁ। 0 0 কেঞ্চেল কৰিবা, 3 3ৰ ভিতৰত 1 বাৰ, 36ৰ ভিতৰত 12 বাৰ, আৰু 714ৰ ভিতৰত তোমাৰ 2 বাৰ যাব, হয়নে? আৰু এই 2ৰে তুমি কি কৰা, 12ক কাটি দিয়া, 6 বাৰ যাব। এগেইন তুমি কি কৰা, 2ৰে কাটি দিয়া, 6ৰ ভিতৰত 3 বাৰ, আৰু 22ৰ ভিতৰত 11 বাৰ। তো 2 × 11 × 14 কৰিবা। আৰু লগতে তুমি কি কৰিবা, এইটো যোনটো 3 আছে এইটো তুমি লিখি ৰাখিবা। গতিকে অপশ্যন এ আমাৰ কাৰণে কি হ'ব, শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 12 টো চোৱা। যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 চেণ্টিমিটাৰ, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? ইয়াতে অপশ্যন দিয়া আছে। পৰিসীমা মানে কি হয়, 2πr, আৰু ব্যাস মানে কি হয়, d = 2πr। একৰ্ডিং টু কুৱেশ্যন হিচাপত যদি যোৱা, তেনেহ'লে পাৰ্থক্য মানে মাইনাছ, তো 2πr - 2r = 30। তোমালোকে ইয়াতে 2r কমন লৈ লোৱা, পাই মাইনাছ কি থাকিব, 1, যিহেতু 2r আৰু ইয়াতে কমন লৈছা। তো ইয়াতে তোমালোকে কেলকুলেশ্যন ধুনীয়া কৰি চাবা। চোৱা, তথাপি মই এবাৰ বুজাই দি আছোঁ। 2 ইফালে পূৰণ আছে, ইকুৱেলৰ হ'বলৈ যায়, হৰণ হ'ব। তো 30ৰ ভিতৰত কিমান বাৰ যাব, 15 বাৰ। পাই মানে কি হয়, 22/7 - 1। ইয়াতে তুমি এলচিএম লৈ লোৱা। ইয়াতে তোমাৰ কি থাকিব, অনলি r থাকিব, ইনটু যেতিয়া 7 এলচিএম ল'বা, তো 22 থাকিব, মাইনাছ কি হ'ব, 7।
তো 20 আৰু তুমি ৰাখি দিয়া 22 পৰা 7 মাইনাস কৰিলে 15 থাকিব ইকুয়াল ৰাইট হ্যান্ড সাইডত তোমাৰ 15 আছে আৰু লগতে এইখিনি মান পূৰণ আছিল ইকুয়াল ৰাইট হ্যান্ড সাইডত যাই কি হ'ব 7 টো ওপৰত গুচি যাব আৰু 15 তলত আহিব 15 কাটি দিয়ে কিমান থাকিব 7 গতিকে শুদ্ধ এনসারটো আমাৰ কাৰণে কি হ'ব অপশন বি 13 নম্বৰ কোৱেশ্চনটো চোৱা এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব হলে গোলকটোৰ ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধ আমি উলাই দিব লাগে তো ফৰ্মুলা ইয়াতে চোৱা গোলকৰ আয়তন কি হয় 4/3 পাই আর কিউব ইকুয়াল দিয়া আছে কিমান 288 পাই ইয়াতে চোৱা পাই আৰু পাই তুমি কাটি দিয়া ইফালে তোমাৰ কি আর কিউবটো ৰাখি দিয়া 4/3 ইকুয়াল রাইট হ্যান্ড সাইডত গলে কি হ'ব 3 ওপৰত গুচি যাব আৰু 4 তলত আহিব 4 দি তুমি এক কাটি দিয়া কিমান বাৰ যাব 4 7 28 4 2 8 ক্লিয়াৰ 3 into 72 কৰি দিয়া কিমান আহিব 216 তো 216 এর ঘনমূলটো তোমাৰ কিমান আহে অনলি 6 আহে গতিকে শুদ্ধ এনসারটো কি হ'ব অপশন এ 14 নম্বৰ কোৱেশ্চনটো চোৱা এটা গোলকৰ বক্ৰপৃষ্ঠৰ গালি 2200 সেন্টিমিটার স্কয়ার আৰু ভূমিৰ পৰিধি 220 সেন্টিমিটার বেলনটোৰ উচ্চতা হ'ব তো ইয়াতে অপশন দিয়া আছে তোমালোকে চাইলে বক্ৰপৃষ্ঠৰ গালি মানে কি হয় 2 পাই আর a স্কয়ার গোলকৰ ভূমিৰ পৰিধি মানে কি বৃত্তৰ পৰিধি একে কথা 2 পাই ইয়াতে তোমালোকে ফৰ্মুলা হিচাপত বহাই দিয়া 2 পাই আর a ইকুয়াল তোমাক দিয়া আছে কিমান বক্ৰপৃষ্ঠৰ গালি 2200 এইখিনিৰ পৰিধি এইখিনি 2 পাই আর মানে কি পৰিধি তো পৰিধিৰ মান দিয়া আছে 220 into h ইকুয়াল টু 1200 h এর ভ্যালু উলাবলে হলে ইয়াক তুমি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিয়া আৰু হৰণটো কৰি দিয়া কিমান আহিব 10 আহিব 0 0 কাটি দিয়া 20 to 20 এর ভিতৰত 22 এর ভিতৰত 1 বাৰ আৰু 0 তো শুদ্ধ এনসারটো হ'ব অপশন সি 10 সেন্টিমিটার 15 নম্বৰ কোৱেশ্চনটো চোৱা x, x plus 3x plus 6, x plus 9 আৰু x plus 12 এর মধ্য 10 হয় তেন্তে x এর মান হ'ব অপশন দিয়া আছে তো ইয়াতে তোমালোকৰ মধ্য দিয়া আছে কিমান 10 ইকুয়াল ইয়াতে কিমানটা আছে পৰ্যায়ক্রমে x 1 2 3 প্লাস 4 5 তো 5x প্লাস গোটেইখিনি নাম্বার প্লাস করলে তুমি 30 পাবা কিমানটা সংখ্যা আছে 1 2 3 4 5 পর্যবেক্ষণৰ সংখ্যা হয় না তো ইয়াতে লিখি দিলা 5 তো 30 কি ইফালে পঠাই দিয়া তোমাৰ কিমান হ'ব ইয়াতে কিমান আছে 5 হৰণ ইফালে আহি হ'ব কি পূৰণ তো 5 10 যা কিমান হ'ব 50 minus 30 equal 5x ইয়াতে থাকিব 20 তো 5 দি হৰণ কৰিলে তুমি কিমান পাবা 4 পাবা গতিকে শুদ্ধ এনসারটো হ'ব কি অপশন বি 16 নম্বৰ কোৱেশ্চনটো চোৱা এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিত হ'ব তোমালোকে অবিয়াসলি জানা এইটো সি 0 এটা পাখাগুটি এবাৰ মাৰি পঠিওৱা হল 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিত হ'ব তো 5তকৈ সৰু হলে 1 2 3 4 হ'ব লাগিব আৰু ডাইসত কিমানটা নাম্বার থাকে 1 এর পৰা 6 লৈকে গতিকে 4 বাই কি হ'ব 6 এটো ক্যান্সেল আউট কৰিলে তুমি কিমান পাবা 2/3 তো শুদ্ধ এনসারটো হ'ব ডি 18 নম্বৰটো চোৱা যদি এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হয় তেন্তে গোলকটোৰ ব্যাস হ'ব তো আয়তন গোলকৰ আয়তন মানে কি 4/3 পাই আর কিউব ইকুয়াল পৃষ্ঠকালি 4 পাই আর স্কয়ার ইয়াতে চোৱা পাই পাই ক্যান্সেল কৰি দিয়া আর তিনিটা আছে দুটা আছে কাটি দিয়া তো ইয়াতে কি থাকিব 4/3 এটা পাই থাকি আর থাকিব ইকুয়াল 4 ইফালে তো গোটেইখিনি নাইকিয়া হল 4/3 কি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিয়া ইফালে আছিল পূরণ ইফালে যাই তোমার কি হ'ব পূৰণে থাকিব জাস্ট ৰেচিপ্ৰকাল হৈ যাব তো 4 ইনটু কি হ'ব 3 ওপৰত যাব 4 তলত আহিব 4 4 কাটি দিয়া ইয়াতে আর মানে কিমান পাবা 3 আমাক কৈছে কি ব্যাক লাগে গতিকে ব্যাক ডি ইকুয়াল কি হয় 2 টাইমস আর টুৱাইস আর গতিকে 2 ইনটু আর মানে কিমান 3 তো 2 ইনটু 3 কৰিলে কিমান পাবা 6 গতিকে ব্যাক হ'ব কিমান 6 কোৱেশ্চন নম্বৰ 19 টো চোৱা দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হয় হিয়তৰ পৃষ্ঠকালিৰ অনুপাত হ'ব অপশন দিয়া আছে তো যেহেতু অনুপাত দিয়া আছে গোলকৰ আয়তন মানে কি জানা দুটা আছে তো 4/3 পাই আর 1 কিউব আৰু এটা ধৰি লোৱা পাই আর এটা ধৰি লোৱা কি 4/3 পাই আর 1 কিউব আৰু এটা আছে তোমাৰ কি 4/3 পাই আর 2 কিউব যেহেতু দুটা গোলক গতিকে ব্যাসাৰ্ধটো আমি বেলেগ বেলেগ কৰি ধৰিব লাগিব ইকুয়াল তোমাৰ কি হ'ব যোনটো আমাক রেশিও দিয়া আছে 64/27 ইয়াতে তোমালোকে 4/3 পাই 4/3 পাই সেম কাটি দিয়া তো r1 কিউব ডিভাইড বাই r2 কিউব এটো কিউব উঠাই দিলে ইফালে তোমাৰ কি আহিব কিউবিক ৰুট ওভাৰ 2 আহি যাব এতিয়া চোৱা 64 এর ঘনমূল কিমান হয় 4 আৰু 27 এর ঘনমূল কিমান হয় 3 এতিয়া তুমি স্কয়ার কৰি দিয়া তো r1 এর ভ্যালু তুমি কিমান পাইছা 4 স্কয়ার কৰিলে তুমি কিমান পাবা 16 আৰু r2 এর স্কয়ার কৰিলে কিমান পাবা তুমি 3 আছিল 9 গতিকে এইটো যদি আমি ডিভাইড হিসাবত বহাই দিম তো 4 পাই আর স্কয়ার হ'ব ইয়াতে 4 পাই ক্যান্সেল হৈ যাব থাকিব কি 16/9 শুদ্ধ এনসারটো হ'ব কি অপশন এ 20 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে 1,2,3,4 ডট ডট n এর মধ্য হ'ব তো তোমালোকে এটো অবিয়াসলি জানা শুদ্ধ এনসারটো হ'ব কি অপশন এ
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰিম। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।